Students, good evening. আমি লাস্ট ক্লাছত আমি এনসিয়েন্ট আসাম পঢ়িছিলো কিন্তু আমাৰ আসাম হিষ্ট্ৰি আটাইতকৈ ইম্পৰ্টেন্ট টপিক আমি যেটো বাৰে বাৰে বহুত কোৱেশ্চন আহা দেখিছো হেতু হৈছে আহোমসকল অৰ্থাৎ আহোম কিংডম বা আহোম ডাইনেষ্টি এতিয়া আহোম ডাইনেষ্টি বুলি ক'লে আমি সাধাৰণতে এজন মানুহৰ প্ৰতিচ্ছবি বা এজন মানুহৰ কথা আমাৰ মনলৈ আহে তেওঁ হৈছে চাওলুং চুকাফা হয়নে yes এটা চাওলুং চুকাফা বুলি ক'লে চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ যেটো এটা মিউজিয়াম আছে সেই মিউজিয়ামটো বৰ্তমান অসমৰ ক'ত অৱস্থিত বাৰু yes হেতু যোৰহাটত অৱস্থিত হয় জিলাখনৰ নাম যোৰহাট কিন্তু যিডখৰ জেগাত অৰ্থাৎ যেটো অঞ্চলত এই সমন্বয় ক্ষেত্ৰটো আছে হেডখৰ হৈছে যোৰহাটৰ মৌভন্দা অঞ্চল ঠিক আছে চুকাফা কৰ পৰা আহিছিলে কেতিয়া আহিছিলে যদি আমি চাও 1228 1228 তেওঁ অসমত আহি প্ৰৱেশ কৰিছিলে অৰ্থাৎ ব্ৰহ্মপুত্ৰ ভেলীত তেওঁ প্ৰৱেশ কৰিছিলে আৰু 1268 প্ৰায় 40 বছৰ কাল চুকাফাই ৰাজত্ব কৰিছিলে এতিয়া কথাটো হল চুকাফা কৰ পৰা আহিছিলে চুকাফা আহিছিলে সাউথ ইষ্ট এছিয়া অৰ্থাৎ দক্ষিণ পূব এছিয়াৰ পৰা চুকাফা আহিছিলে আৰু অঞ্চলটোৰ নাম আছিল মাওলুং আৰু তেওঁ যেটো জনগোষ্ঠীৰ আছে যে টাই মাউস জনগোষ্ঠীৰ তেওঁ আছিল চুকাফা আহিলে তেওঁৰ লগত অকলে অহা নাছিল চুকাফাই লগত লৈ আহিছিল তেওঁৰ প্ৰায় 1000 জন অনুগামী আৰু চুকাফাই অসমলৈ আহোতে বিভিন্ন অঞ্চলৰ মাজত তেওঁ যুদ্ধ বিগ্ৰহ কৰি তেওঁ কি কৰিব লগা হৈছিল আগবাঢ়ি আহিব লগা হৈছিল আৰু আমি যদি চাও চুকাফা 1215ত ঠিক আছে 1215ত চুকাফাই তেওঁ নিজৰ অঞ্চলৰ পৰা অৰ্থাৎ মাওলুঙৰ পৰা তেওঁ যাত্ৰা আৰম্ভ কৰিছিল আৰু যাত্ৰা আৰম্ভ কৰি 1228ত তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল এতিয়া চুকাফা আহিছে বেলেগ এটা অঞ্চলৰ পৰা তেওঁ আহি ইয়াত তেওঁ ইয়াৰ স্থানীয় লোকসকলৰ লগত তেওঁ মিলি যাবলৈ তেওঁ বিভিন্ন উপায় হাতত লৈছিল প্ৰথমতে যিসকলক পাৰে তেওঁ যুদ্ধৰে বসবাস কৰিব ট্ৰাই কৰিছিল যিসকলক পাৰে তেওঁ যুদ্ধৰে বস কৰিব ট্ৰাই কৰিছিল তাৰ উপৰি তেওঁ বৈবাহিক সম্বন্ধ আৰু বিভিন্ন নীতি নিয়ম পন্থা তেওঁ গ্ৰহণ কৰিছিল যাৰ দ্বাৰা তেওঁ কি কৰিছিল অসমৰ অৰ্থাৎ ব্ৰহ্মপুত্ৰ ভেলীৰ স্থানীয় লোকসকলৰ লগত তেওঁ মিলি জুলি গৈছিল আৰু চুকাফা যেতিয়া অসমলৈ আহিলে অৰ্থাৎ আহোমসকল অসমলৈ অহাৰ পৰা অসমত বুৰঞ্জী লিখাৰ যেটো প্ৰথা ইয়াৰ আগলৈকে অসমত বুৰঞ্জী লিখাৰ কোনো প্ৰথা নাছিল ঠিক আছে চুকাফা আহি তেওঁৰ অনুগামী সকলক এটো আদেশ দিলে যে ৰাজ্যখনত যি সংঘটিত হৈছে যি হৈছে কোনোবা যদি জন্ম হৈছে কোনোবাৰ যদি মৃত্যু হৈছে কিবা যুদ্ধ হৈছে দেন তেতিয়া তেওঁ হেবিলাক বস্তু লিখি যাবলৈ তেওঁ আদেশ দিছিল অৰ্থাৎ হেখিনি হৈছে আমাৰ আজিৰ বুৰঞ্জী এতিয়া হিষ্ট্ৰি বুলি আমি ইংলিছত কওঁ অসমীয়াত কোৱা হয় বুৰঞ্জী বুৰঞ্জী শব্দটোৰ অসমীয়া অৰ্থ আমি বহুতে হয়তো নাজানো বুৰঞ্জী শব্দৰ অসমীয়া অৰ্থ কি বাৰু এনি আইডিয়া ওকে বুৰঞ্জী শব্দৰ অসমীয়া অৰ্থ হৈছে খুব হাঁহি উঠা এটা কথা মূৰ্খৰ জ্ঞানৰ ভঁৰাল আৰু অসমত যেনেকে আহোমসকল আহি বুৰঞ্জী লিখা যেটো প্ৰথা আৰম্ভ কৰিছিল ঠিক তেনেকে দক্ষিণ ভাৰতত মহাৰাষ্ট্ৰত এটা বুৰঞ্জী লিখা প্ৰথা আছে সেই প্ৰথাটোৰ নাম হৈছে বাখৰ এতিয়া আমি যদি চাও আমাৰ যিকোনো পৰীক্ষাত আমাৰ কোৱেশ্চন আহে সিভিল সাৰ্ভিস পৰীক্ষাত একে এপিএসসি হক ইউপিএসসি হক তাত আমাৰ কি আহে স্টেটমেন্ট ওয়াইজ কোৱেশ্চন আহে হয়তো আমাৰ এনেকুৱা কোৱেশ্চন আহিব পাৰে যে বুৰঞ্জী লিখা যেটো সিস্টেম আছিল এটো অসমত হিষ্ট্ৰি ৰাইটিং স্কিল আছিল অসমত তাক জনা যায় বুৰঞ্জী বুলি আৰু মহাৰাষ্ট্ৰত যেটো হিষ্ট্ৰি ৰাইটিং ষ্টাইল বা হিষ্ট্ৰি ৰাইটিং সিস্টেম আছিল তাক জনা যায় বাখৰ বুলি তাত আমাৰ অপচন থাকিব অপচন এ 1 only 2 only both 1 and 2 বা none of the above তেতিয়া আমাৰ আনসার কি হ'ব both 1 and 2 অৰ্থাৎ দুইটাই কারেক্ট
অসমত আহোমসকলে যেনেকৈ বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ কৰিছিলে ঠিক তেনেকে মহাৰাষ্ট্ৰৰ যিটো বুৰঞ্জী লিখাৰ প্ৰথা আছিলে সেই প্ৰথাটোৰ নাম আছিলে বাখৰ ওকে চুকাফা আমাৰ অসমলৈ আহোতে তেওঁ পাটকাই পৰ্বত পাৰ হৈ 1228ত খামজাং ভেলী বুলি এটা অঞ্চল আছিলে যেটো অঞ্চল বৰ্তমান নাগালেণ্ড নামেৰেও জনা যায় আৰু আহি তেওঁ অসমৰ বিভিন্ন স্থানত অস্থায়ী ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে প্ৰথম যদি আমি চাওঁ তেওঁ জয়পুৰত তেওঁ ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে ওকে নাও জয়পুৰ মানে আমাৰ ৰাজস্থান জয়পুৰ যিখনক পিংক সিটি বুলি কোৱা হয় সেইখন জয়পুৰৰ কথা কোৱা নাই আমাৰ অসমত এখন জয়পুৰ আছে তোমালোকে জানানে জয়পুৰ বৰ্তমান ক'ত আছে ইয়েস ডিব্ৰুগড় ডিস্ট্ৰিক্টত আছে আৰু জয়পুৰ কিয় ফেমাস আমি জানো অসমত এখন ওয়ান এন্ড অনলি ৰেইন ফৰেষ্ট যিখনক বৰ্ষাৰণ্য দিহিং পাটকাই বৰ্ষাৰণ্য আছে যিখন হেহতিয়াকৈ 2022 চনত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান নামে ঘোষণা কৰা হয় সেই অঞ্চলত তেওঁ প্ৰথম ৰাজধানী প্ৰতিষ্ঠা কৰিলে বাট তেওঁ বিভিন্ন সমস্যাৰ সন্মুখীন হল তাৰ ভিতৰত প্ৰধানকৈ আছিল বানপানী আজি যদি আমি চাওঁ আমাৰ সমগ্ৰ অসম বানপানী বিভিন্ন অঞ্চল বানপানীৰ কবলত পৰিছে হয় তেনেহলে সেই সময়ত কেনেকুৱা এটা বানপানী সমস্যাৰ তেওঁ সন্মুখীন হৈছিল আৰু বানপানী যোৱাৰ পিছত বিভিন্ন ধৰণৰ ব্যাধিৰ সন্মুখীন হৈছিল গতিকে তেওঁ বিভিন্ন অঞ্চলত ৰাজধানী স্থাপন কৰিছিল কোনবা জায়গাত 6 মাহ কোনবা জায়গাত এবছৰ কোনবা জায়গাত 2 মাহ তেওঁ ৰাজধানী তেওঁ পৰিৱৰ্তন কৰি অৱশেষত 1253 এটো আমাৰ ইম্পৰ্টেন্ট ইয়াৰ হয় কি আছিল 1253 অৰ্থাৎ 1253 তেওঁ চৰাইদেউত পাৰ্মানেন্ট ক্যাপিটেল এস্টাব্লিশ কৰিলে ওকে এটা চৰাইদেউ কিহৰ কাৰণে বিখ্যাত ইয়েস মৈদাম বিলাকৰ কাৰণে মৈদাম মানে কি ইয়েস মৈদাম হৈছে আহোম ৰজা ৰাণী তথা তেওঁলোকৰ যিসকল বিষয়াবৰ্গ আছিল তেওঁলোকৰ মৃত্যুৰ পিছত তেওঁলোকক সমাধিস্থ কৰা হৈছিল ঠিক আছে প্ৰত্যেক বছৰে চৰাইদেউত এই মৈদামসমূহ চাবলৈ অসমৰ বিভিন্ন তথা ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা ট্ৰেভেলাৰ্স আহি আছে এতিয়া আমি যদি চাওঁ যদি নিউজ পেপাৰ পঢ়ো নিউজ পেপাৰত আমি দেখো চৰাইদেউৰ কথা খুব নিউজত আহি আছে অলপ দিনৰ আগত কিহৰ কাৰণে ইয়েস ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইট হিচাপে চৰাইদেউক ডিক্লেয়াৰ কৰাৰ কাৰণে এটা প্ৰস্তাৱ লোৱা হৈছে ওকে ইয়াৰ পিছত চুকাফাই আহিছিল যে তেওঁ এখন ৰাজ্য প্ৰতিষ্ঠা কৰিব আহিছিল তেওঁ লগত সহায় কৰিবলৈ দুজন বিষয়া আছিল এজন আছিল বুঢ়াগোহাঁই এজন আছিল বৰগোহাঁই ঠিক আছে বুঢ়াগোহাঁই বৰগোহাঁই ইয়াৰ পিছত আমি যদি চাওঁ 1268 অৰ্থাৎ 1268 চনত চুকাফাৰ মৃত্যু হল আৰু চুকাফাৰ মৃত্যু হোৱাৰ পিছত তেওঁৰে পুত্ৰ সুতেওফা আহোমসকলৰ ৰজা হল এতিয়া কথাটো হল আহোম ৰাজ্যত টোটেল বা সৰ্বমুঠ কিমানজন ৰজাই ৰাজত্ব কৰিছিল আমি যদি চাওঁ 41 জন ৰজাই আহোম ৰাজ্যত ৰাজত্ব কৰি গৈছিল কিন্তু আমি পৰীক্ষাৰ কাৰণে আমি সকলো ৰজাৰ বিষয়ে পঢ়িব নালাগে তাৰ ভিতৰত আমি কিছুমান ইম্পৰ্টেন্ট আমি সিলেক্ট কৰি লৈছো যিসকলৰ পৰা আমি দেখিছো আগতেও কোৱেশ্চন আহিছে বা ভৱিষ্যতেও অহাৰ সম্ভাৱনা আছে সেই সকল ৰজাৰ ওপৰত আমি মেইনলি ডিসকাস কৰিম ঠিক আছে ওকে নেক্সট আমাৰ যিজন ইম্পৰ্টেন্ট ৰুলাৰ আহিব তেওঁ আহিব সুদাংফা কেতিয়াৰ পৰা কেতিয়া ৰজা হৈ আছিল 1397 to 1407 তেওঁ প্ৰায় 10 বছৰ কাল আহোমসকলৰ ৰজা হৈ আছিল সুদাংফা কি নামেৰে জনাজাত ইয়েস বামুনি কোঁৱৰ কিয় বামুনি কোঁৱৰ নামেৰে জনাজাত যে as he was brought up in a Brahmin family at Habung যে সুদাংফা হাবুঙৰ এটা ব্ৰাহ্মণ ফেমিলিত তেওঁ ডাঙৰ দীঘল হৈছিল যাৰ কাৰণে তেওঁৰ এটা নাম হল বামুনি কোঁৱৰ এতিয়া আমাৰ এখন কিতাপ আছিল
খুব ধুনীয়া এখন অসমীয়া উপন্যাস যিখনে সাহিত্য একাডেমি বঁটা পাইছিলে যিখনত আহোম হিষ্ট্ৰীটো খুব ধুনীয়াকৈ উল্লেখ কৰা হৈছে সেইখন কিতাপ হৈছে পাটকাইৰ ইপাৰে মোৰ দেশ কি নাম কলো পাটকাইৰ ইপাৰে মোৰ দেশ আৰু এইখন লিখিছিলে চন্দনা গোস্বামীয়ে তেওঁ বামুণী কোঁৱৰ হল যে তেওঁ যে এটা ব্ৰাহ্মণ ফেমিলিত তেওঁ ডাঙৰ দীঘল হ'ব লগা হল কিহৰ কাৰণে আমি যদি চাওঁ তেওঁৰ দেউতাকৰ নাম আছিলে টাও খামতি আৰু টাও খামতিৰ দুগৰাকী ওয়াইফ আছিলে এগৰাকী যিগৰাকী সৰু আছিলে সৰু গৰাকীৰ এটা পুত্ৰ সন্তান জন্ম হৈছিলে বাট যিগৰাকী ডাঙৰ আছিলে ডাঙৰ গৰাকীৰ কোনো সন্তান নাছিলে টাও খামতি এবাৰ ৰাজ্যৰ বাহিৰত যোৱাৰ সময়ত এটা সৰু অপৰাধত ডাঙৰ ৰাণী গৰাকীয়ে সৰু গৰাকী ৰাণীক কি কৰিছিলে মৃত্যুদণ্ড দিছিলে এতিয়া কথাটো হল আহোম প্ৰশাসন ব্যৱস্থাত যিজন মানুহে শাস্তি দিয়ে তেওঁ কি নামেৰে জনা যায় বাৰু ইয়েস তেওঁ জনা যায় চাওদাং নামেৰে আৰু যি সময়ত তেওঁক মৃত্যুদণ্ড দিয়া হৈছিলে সেই সময়ত সৰু গৰাকী ৰাণী সন্তান সম্ভৱা আছিল যাৰ কাৰণে চাওদাং জনে তেওঁক হত্যা নকৰি এখন নাওত তুলি পঠিয়াই দিলে আৰু তেওঁ গৈ উপস্থিত হল হাবুঙত আৰু হাবুঙত তেওঁ এজন ব্ৰাহ্মণ মানুহক লগ পাই সেই ব্ৰাহ্মণ মানুহজনে সৰু গৰাকী ৰাণীক অৰ্থাৎ টাও খামতিৰ সৰু গৰাকী ৰাণীক নিজৰ ঘৰলৈ লৈ গল আৰু নিজৰ ঘৰত নিয়াৰ পিছত তেওঁ এটা পুত্ৰ সন্তান জন্ম দিলে আৰু পুত্ৰ সন্তানটি জন্ম দিয়েই সেইগৰাকী ৰাণীৰ মৃত্যু হয় অৰ্থাৎ তেওঁৰ জন্ম হৈছিলে চুডাংফাৰ জন্ম হৈছিলে এটা ব্ৰাহ্মণৰ ঘৰত এজন ব্ৰাহ্মণ ফেমিলিৰ ঘৰত আৰু সেই ফেমিলিৰ ঘৰতে তেওঁৰ মাকৰ মৃত্যু হোৱাত তাতে তেওঁক সেই ব্ৰাহ্মণ মানুহজনে তেওঁক তুলি তালি ডাঙৰ দীঘল কৰিলে তেওঁ যে এটা ব্ৰাহ্মণ ফেমিলিত ডাঙৰ দীঘল হল সেই কাৰণে তেওঁক কি নামেৰে জনা গল বামুণী কোঁৱৰ ওকে টাও খামতিৰ মৃত্যুৰ পিছত আহোম ৰাজ্যত ৰজা কোন হ'ব কিয়নো আমি যদি চাওঁ চুডাংফাটো বাহিৰত আছিলে তেওঁ হাবুঙত আছিলে না হাবুং কোন ডিস্ট্ৰিক্টত পৰে বাৰু এনিওয়ান ইয়েস হাবুং পৰে আমাৰ বৰ্তমান ধেমাজি ডিস্ট্ৰিক্টত সেইটো সময়ত ব্যৱসায় বাণিজ্য কৰাসকলক সদাগৰ বুলি কোৱা হৈছিলে সেই সদাগৰসকলে নাৱেৰে ইঠাইৰ পৰা সিঠাইলৈ বয় বস্তু লৈ গৈছিলে তেওঁলোকে তাত ব্যৱসায় বাণিজ্য কৰিছিলে আকৌ পুনৰ নিজ ৰাজ্যলৈ ঘূৰি আহিছিলে তেনেকে কেইজনমান সদাগৰে হাবুং অঞ্চলত এজন ব্ৰাহ্মণ মানুহৰ ঘৰত এটা সন্তান দেখা পালে যিটো সন্তানৰ কিছু চাল চলন বা চেহেৰা হওক আহোম ৰয়েল ফেমিলিৰ লগত সামঞ্জস্য পালে বা মিল পালে যাৰ কাৰণে সেই কথাটো আহি তেওঁলোকে ৰাজধানীত উত্থাপন কৰিলে আৰু বহুত বিচাৰ খুচাৰৰ অন্তত ওলাই পৰিলে যে সেইজনেই হৈছিলে টাও খামতিৰ পুত্ৰ অৰ্থাৎ টাও খামতিৰ ল'ৰা যিজনক সৰু ৰাণীৰ সন্তান আছিলে তেওঁক ৰাজধানীলৈ মাতাই অনা হল মতাই অনাৰ পিছত তেওঁক চুডাংফা নাম দি আহোম ৰাজ্যৰ ৰজা পতা হল এতিয়া কথাটো হল যে তেওঁ যিটো ব্ৰাহ্মণ ফেমিলিত ডাঙৰ দীঘল হৈছিলে তেওঁ ৰজা হৈ সেই মানুহহালক যিজনে তিহালে তেওঁক ডাঙৰ দীঘল কৰিছিলে তেওঁলোকক ৰাজধানীলৈ ৰাজকাৰেঙলৈ লৈ আনিলে কিয়নো তেওঁলোকৰ হাততে চুডাংফা ডাঙৰ দীঘল হৈছিলে হয়নে ইয়েস এতিয়া হল যে কি তেওঁলোক অহাৰ পিছত আমাৰ আহোম ৰাজকাৰেঙত হিন্দু ধৰ্মৰ এন্ট্ৰি হল বা প্ৰৱেশ হল তাৰ আগলৈকে আহোমসকলে টাই ধৰ্ম পালন কৰিছিলে আৰু তেওঁলোকৰ উপাস্য দেৱতা আছিলে সোমদেউ ঠিক আছে আৰু চুডাংফা অৰ্থাৎ বামুণী কোঁৱৰৰ দিনৰ পৰাই আহোম ৰাজ পৰিয়ালত হিন্দু ধৰ্মৰ প্ৰৱেশ ঘটিলে চুডাংফাৰ দিনত এটা ইম্পৰ্টেন্ট উৎসৱ যেটোৰ নাম দিয়া হৈছিলে হিঙৰি ঘৰত উঠা বা হেতু আছিলে কোৰোনেশন সেৰেমনি আহোমসকল যেতিয়া আহোমৰ যিকোনো যেতিয়া ৰজা হ'ব সেই ৰজাজনে এটা ঘৰত উঠিব যিটো
ঘৰ শিঙৰি গছৰ কাঠেৰে বনোৱা হৈছিলে সেই ঘৰটোত উঠাৰ পিছত ৰজাৰ লগতে তেওঁৰ কেইজনমান বিশ্বস্ত মানুহ উঠিব আৰু ৰজাৰ গাত পানী ঢলা হ'ব ঘৰটোৰ ওপৰত ৰজা বহি থাকিব আৰু ঘৰটোৰ তলত কেইজনমান মানুহ থাকিব আৰু ৰজাৰ গাত যিটো পানী ঢলা হ'ব সেই পানী ৰজাৰ গাৰ ওপৰেদি গৈ তলত থকা মানুহকেইজনৰ গাত পৰিব এইটো বিশ্বাস কৰা হৈছিলে তেনেকুৱা কৰিলে ৰজাৰ গাত যি দাই দুখ বা বেমাৰ আজাৰ আছিলে সেইসমূহ ৰজাৰ গাৰ পৰা সেই মানুহকেইজনৰ গালৈ গুচি যাব আৰু তেওঁলোকক কি কৰা হৈছিলে যে বহুত ধন সোণ দি দেশৰ পৰা বা ৰাজ্যৰ পৰা বেলেগ এখন ৰাজ্যলৈ পঠিয়াই দিয়া হৈছিলে আৰু শিঙৰি ঘৰৰ পৰা ওলাই আহি ৰজাই কি কৰিব এজন মানুহক শিৰচ্ছেদ কৰিব একেকাপে শিৰচ্ছেদ কৰিব আৰু তাৰ পিছৰ পৰা তেওঁ ৰজা আহোমসকলৰ ৰজা হিচাপে তেওঁ সকলোৱে জনাজাত হ'ব যে হয় এইজন শিঙৰি ঘৰত থাজন সি শিৰচ্ছেদ কৰাৰ পিছত অৰ্থাৎ শিঙৰি ঘৰৰ পৰা নামি আহি তেওঁৰ এজন মানুহক শিৰচ্ছেদ কৰিব আৰু তাৰ পিছৰ পৰা তেওঁ আহোমসকলৰ ৰজা হ'ব এতিয়া কথাটো হ'ল যে কেইজনমান ৰজাৰ দিনত বিশেষকৈ কমলেশ্বৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহৰ দিনত এই শিঙৰি ঘৰত উঠা উৎসৱটো পালন কৰা হোৱা নাছিলে আৰু আমি অলৰেডি ডিসকাস কৰিছো যে শিঙৰি ঘৰত উঠা হওক বা এই ব্ৰাহ্মণ মানুহসকলক যে লৈ আনিছিলে তাৰ পৰাই আহোম ৰাজকাৰেঙত হিন্দু ধৰ্মৰ প্ৰৱেশ ঘটিছিল আৰু ইয়াৰ আগলৈকে আহোমসকলে ৰজাসকলে উপাধি দিলে স্বৰ্গদেউ পিছত আমি দেখা পাম তেওঁলোকে ক্ৰমান্বয়ে স্বৰ্গ নাৰায়ণ উপাধি গ্ৰহণ কৰিছিল কিয়নো ক্ৰমান্বয়ে আহোমসকল হিন্দু ধৰ্মত দীক্ষিত হৈছিল ওকে সুদাংফা বুজি পালা ওকে আমি তোকে দুজন ৰজাৰ কথা পঢ়িছো হয়নে আফটাৰ সুদাংফা নেক্সট যিজন ইম্পৰ্টেন্ট ৰুলাৰ আহিব তেওঁ হ'ব চুহুংমুং also known as দিহিঙীয়া ৰজা তেওঁ কিয় দিহিঙীয়া ৰজা বুলি কোৱা হয় যে তেওঁ দিহিং নদীৰ পাৰৰ বকতাত দিহিং নদীৰ পাৰৰ বকতা বুলি এটা অঞ্চল আছে যেটো বৰ্তমান চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলাৰ মাজত পৰে সেই অঞ্চলত তেওঁ ৰাজধানী স্থানান্তৰিত কৰিছিল ওকে এতিয়া আমাৰ মনত এটা কোৱেশ্চন হৈছে যে সুকাফাই বানপানীৰ পৰা বাচিবলৈ তেওঁ কি কৰিছিলে চৰাইদেউ এটা ওখ এৰিয়া নিৰ্বাচন কৰি লৈছিলে ইয়েস চৰাইদেউ নাগা পাহাৰৰ এটা ফুটহিলছ বুলি আমি সকলোৱে জানো তেনেস্থলত সুকাফাৰ পিছত চুহুংমুং জন দিহিঙীয়া ৰজা বুলি জনা যায় তেওঁ ৰাজধানী এখন নদীৰ পাৰৰ এটা অঞ্চললৈ লৈ আহিছিলে তাৰ কাৰণটো কি বাৰু এটো প্ৰশ্নটো আমাৰ বহুতৰ মাজত আহিছে যে নদীৰ পাৰলৈ লৈ আহিলে কৰ পৰা এটা ওখ অঞ্চলৰ পৰা নদীৰ পাৰলৈ লৈ আনিলে তাৰ কাৰণটো হৈছে যে চুহুংমুঙৰ দিনত সাম্ৰাজ্যখন তাৰ বা বিশাল সাম্ৰাজ্য চলাই ৰাখিবলৈ ব্যৱসায় বাণিজ্য যথেষ্ট দৰকাৰ আৰু সেই সময়ত ব্যৱসায় বাণিজ্য তথা যোগাযোগ আৰু যাতায়াতৰ একমাত্ৰ ব্যৱস্থা আছিল নৌ পৰিবহণ আৰু আমি জানো চৰাইদেউৰ ওচৰত নদী নাই গতিকে সৈন্য বাহিৰা শত্ৰু আহিলে সৈন্যসকলক ইঠাইৰ পৰা ইঠাইলৈ যাবলৈ তেওঁলোকক এখন নৈৰ খুব প্ৰয়োজন হৈছিল যাৰ কাৰণে তেওঁলোকে কি কৰিছিলে দিহিং নদীৰ পাৰৰ বকতা অঞ্চলটোত তেওঁ কি কৰিছিলে ৰাজধানী স্থাপন কৰিছিলে আৰু তেওঁ অলৰেডি কৈছো যে সুদাংফাৰ পিছত আহোম ৰজাসকলে স্বৰ্গদেউ বুলি তেওঁলোকক জনা যায় কিন্তু তেওঁলোকে কিছু সংখ্যকে স্বৰ্গ নাৰায়ণ উপাধিটো গ্ৰহণ কৰিছিল এতিয়া স্বৰ্গদেউ বা স্বৰ্গ নাৰায়ণ ইয়েস তেওঁলোকে কোৱা হয় যে তেওঁলোক ইন্দ্ৰৰ বংশধৰ বা লেংডনৰ বংশধৰ বুলি কোৱা হয় এতিয়া আমি যদি চাওঁ আমি যদি মহাভাৰত চাওঁ আমি যদি ৰামায়ণ চাওঁ ঠিক আছে যদি প্ৰাচীন ভাৰতৰ ৰজাসকলক চাওঁ তেওঁলোকে নিজকে এটা ঐশ্বৰিক শক্তিৰ লগত তেওঁলোকে নিজকে তুলনা কৰিছিল বা এটা তেওঁলোকৰ এটা লিংক আছে বুলি তেওঁলোকে দেখুৱাইছিল এটো হৈছিল থিওৰি অফ লেজিটিমাইজেশ্যন অৰ্থাৎ তেওঁলোকটো মানুহে স্বীকাৰ কৰিব লাগিব কেতিয়া স্বীকাৰ কৰিব কাৰণ সেই সময়ত মানুহক নিয়ন্ত্ৰণ কৰাৰ আটাইতকৈ সহজ উপায়টোৱে আছিল ধৰ্মৰ নামত সকলো মানুহক সেই সময়ত সহজে যিকোনো কথা বুজাব পৰা গৈছিল ডিভাইন অৰিজিন থিওৰি বুলি এটা হিষ্ট্ৰি থিওৰি আছে এই থিওৰিটো প্ৰপাগেট কৰিছিল
দিল্লী যিটো সুলতানী আমুল আছিল সুলতানী এখন ব্যৱস্থা আছিল সুলতান আছিলে গিয়াসুদ্দিন বলবন এটা থিওৰি দিছিলে থিওৰিটো হৈছে কি ডিভাইন অৰিজিন থিওৰি অৰ্থাৎ আমি এটা ঐশ্বৰিক শক্তিৰ লগত আমাৰ সম্বন্ধ আছে আৰু আমাক ইয়ালৈ পঠাই দিয়া হৈছে তোমালোকক শাসন কৰিবলৈ ঠিক আছে চুহুংমুঙৰ ৰাজত্বকালত কি হৈছিল আমি যদি চাওঁ আহোম ৰাজ্য এক্সপানশন বা বিস্তাৰ কাৰ দিনত হৈছিল চুহুংমুং ৰজাৰ দিনত হৈছিল তেওঁই আছিল প্ৰথমজন আহোম ৰজা হয় চুকাফাই সাম্ৰাজ্যখন প্ৰতিষ্ঠা কৰি গৈছিল বাট সাম্ৰাজ্যখন বিস্তাৰ কৰি প্ৰকৃত স্তৰত যদি চাবলৈ যাওঁ তেন্তে কাৰ নাম ল'ব লাগিব চুহুংমুং দিহিঙীয়া ৰজা ওকে এতিয়া চুহুংমুং দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্য আক্ৰমণ কৰিছিল এতিয়া চুতীয়া ৰাজ্য ক'ত আছিলে চুতীয়া ৰাজ্য আছিলে আমাৰ বৰ্তমান হদিয়াত পা আছিলে হদিয়া তেওঁলোকৰ ৰাজধানী আছিলে আৰু তেওঁলোকৰ উপাস্য দেৱতা আছিলে কোন কেঁচাই খাতি গোখানী আৰু সেই চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে বীৰপালে 1187ত আৰু চুতীয়া ৰাজ্যৰ শেষৰজন ৰজা আছিলে নিত্যপাল বা নিতাই সেই নিতাই যেতিয়া ৰজা হৈছে চুতীয়া ৰাজ্যত চুহুংমুঙে কি কৰিছিলে আহোম ৰজাই চুহুংমুঙে চুতীয়া ৰাজ্য আক্ৰমণ কৰিছিলে আৰু শেষৰজন ৰজা নিত্যপালক হত্যা কৰা হৈছিলে আৰু তেওঁৰ ওয়াইফ আছিলে কোন হাধিনী যাক আমি আজি সতী হাধিনী নামেৰেও জানো সতী হাধিনীয়ে কি কৰিছিল তেওঁ শত্ৰুৰ হাতত তেওঁ প্ৰাণ যোৱাতকৈ তেওঁলোকৰ যেটো ৰয়েল এমব্লেম বা প্ৰতীক ৰাজ প্ৰতীক আছিলে মেকুৰী তেওঁ সোণৰ মেকুৰী আৰু বহুত বস্তু তেওঁ হাতত লৈ তেওঁ চান্দাগিৰি পৰ্বতৰ পৰা তললৈ জপিয়াই তেওঁ নিজৰ প্ৰাণ ত্যাগ কৰিছিল আৰু এই কাৰণে আজি আমি যদি চাওঁ অসম চৰকাৰে প্ৰত্যেক বছৰ 21 এপ্ৰিল যেটো দিন হেতু সতী হাধিনী দিৱস হিচাপে পালন কৰি আহিছে আৰু তাৰোপৰি হেউতিয়াকৈ আমি যদি চাওঁ গোলাঘাট জিলাত সতী হাধিনীৰ নামত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হ'ল যিখন বিশ্ববিদ্যালয়ৰ নাম হ'ল সতী হাধিনী বীৰাংগনা সতী হাধিনী ৰাজ্যিক বিশ্ববিদ্যালয় আৰু চুতীয়া ৰাজ্যখন দখল কৰি চুহুংমুঙে এটা নতুন পদবী সৃষ্টি কৰিছিল যেটো পদবীৰ নাম আছিল হদিয়া খোৱা গোহাঁই কি আছিলে হদিয়া খোৱা গোহাঁই অৰ্থাৎ চুতীয়া সকলৰ যিখন ৰাজ্য আছে ৰাজধানী আছিলে ৰাজধানীখন আছিলে হদিয়া গতিকে তেওঁ সেই অঞ্চলৰ শাসনভাৰ নিয়ন্ত্ৰণ কৰিবলৈ তেওঁ হদিয়া খোৱা গোহাঁই পদটো সৃষ্টি কৰিছিল তাৰোপৰি চুহুংমুঙে কছাৰী সকলক বা কছাৰী ৰাজ্য আক্ৰমণ কৰিছিল আৰু কছাৰী সকলৰ ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা তেওঁলোকক পৰাস্ত কৰি অৰ্থাৎ আমি যদি চাওঁ ধনহিৰি নদীলৈকে তেওঁলোকক খেদি পঠাই সেই অঞ্চলটো শাসন কৰিবলৈ চুহুংমুঙে কি কৰিছিলে মৰঙি খোৱা গোহাঁই নামেৰে আৰু এটা পদবী সৃষ্টি কৰিছিলে তাৰোপৰি তেওঁ আৰু বৰপাত্ৰ গোহাঁই পদবী সৃষ্টি কৰিছিলে ইন্টাৰেষ্টিং কথা চুহুংমুঙৰ শাসন কালত বহুত ইন্টাৰেষ্টিং ইভেন্ট হৈছিলে তাৰ ভিতৰত এটা হৈছে তুৰ্বকৰ আক্ৰমণ তুৰ্বক যিজন আছিলে প্ৰথম মুছলিম আক্ৰমণকাৰী যি কিছু পৰিমাণে সফল হৈছিলে আহোম ৰাজ্য আক্ৰমণ কৰি তুৰ্বকৰ আক্ৰমণ বুলি ক'লে আমাৰ কালৈ মনত পৰে ফ্ৰাছেংমুঙলৈ মনত পৰে আমাৰ কালৈ মনত পৰে মূলা গাভৰু তুৰ্বকে আক্ৰমণ কৰাৰ সময়ত ফ্ৰাছেংমুঙৰ মৃত্যু হৈছিল যুদ্ধক্ষেত্ৰত আৰু আহোম সকলৰ এটা পৰম্পৰা আছিল যে যদি হাজবেণ্ডজন যুদ্ধলৈ যায় তেওঁৰ ওয়াইফে একে ৰাতিৰ ভিতৰত এখন কাপোৰ বৈ দিছিলে যিখন কাপোৰৰ নাম আছিল কবচ আৰু যিকোনো কাৰণ কিবা বিশেষ কাৰণত মূলা গাভৰুৱে এইখন বৈ দিয়াত বিফল হৈছিল যাৰ কাৰণে তেওঁ বিশ্বাস কৰিছে যাৰ কাৰণে পিছৰ
যুদ্ধত ফাচেংমুঙৰ মৃত্যু হৈছিল এটা কথাটো হল ফাচেংমুঙৰ মৃত্যুৰ পিছত মূলা গাভৰু আমি জানো যে মূলা গাভৰুৱে ঘোঁৰাত উঠি কি কৰিছিল তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল অকল মূলা গাভৰুৱে আছিল নে তেওঁৰ লগত আৰু মহিলা যুদ্ধক্ষেত্ৰলৈ গৈছিল এই ক্ষেত্ৰত মই তিনটা নাম মেনশন কৰিছো জয়ন্তী প্ৰমিলা আৰু নেক্সট হ'ব ললিতা জয়ন্তী প্ৰমিলা এণ্ড ললিতা এই তিনিগৰাকী যে মহিলাৰ কথা কৈছো এই তিনিগৰাকী মহিলা কোন মূলা গাভৰুৰ কথা আমি সবেই জানো কিন্তু এওঁলোকৰ কথাটো নাজানো হয় মই তিনিগৰাকী অসমীয়া বীৰাংগনাৰ নাম এই মুহূৰ্তত লৈছো ফাৰ্ষ্ট আছিলে জয়ন্তী প্ৰমিলা আৰু ললিতা এই তিনিগৰাকী মহিলাই মূলা গাভৰুৰ লগত তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ ক্ষেত্ৰত নামিছিল ঠিক আছে আমি গম পালো এতিয়া আমাৰ যদি কোৱেশ্চন হয় যে জয়ন্তী প্ৰমিলা আৰু ললিতা কোন আছিল তেওঁলোক আমাৰ গাঁৱৰ কোনো মই মহিলাৰ নাম কোৱা নাই তেওঁলোক আছিল তিনিগৰাকী অসমীয়া বীৰাংগনা যি মূলা গাভৰুৰ লগত তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল ঠিক আছে এতিয়া আমি নেক্সট জন ইম্পৰ্টেন্ট ৰুলাৰ আছিলে তেওঁ কোন আছিলে তেওঁ আছিলে চুক্লেংমুং also known as গড়গয়া ৰজা তেওঁ কিয় গড়গয়া ৰজা নামেৰে জনা যায় yes তেওঁ ৰাজধানী বকতাৰ পৰা স্থানান্তৰিত কৰিছিল আৰু স্থানান্তৰ কৰি চাৰিওফালে গড় মাৰি ৰাজধানীখন সুৰক্ষিত কৰিছিল সেইকাৰণে সেই অঞ্চলটোৰ নাম হল গড়গাঁও আৰু যেহেতু তেওঁ ৰাজধানী চুক্লেংমুঙে ৰাজধানী স্থানান্তৰিত কৰি তাত গড় মাৰিছিল তেওঁক কি নামেৰে জনা গ'ল গড়গয়া ৰজা তেওঁক কি নামেৰে জনা গ'ল গড়গয়া ৰজা এতিয়ালৈকে আমি গম পালো আহোমসকলৰ তিনিখন ৰাজধানী হল প্ৰথমখন চাওলুং চুকাফাই কৰিছিল কোন চনত 1253 দ্বিতীয়খন ৰাজধানী কি আছিলে বকতা যিখন দিহিং নদীৰ পাৰত অৱস্থিত আৰু সেই ৰাজধানী তালে কোনে ৰাজধানী স্থানান্তৰিত কৰিছিল তেওঁ আছিলে চুহুংমুং সেইকাৰণে তেওঁক কি নামেৰে জনা যায় দিহিঙীয়া ৰজা নামেৰে জনা যায় ইয়াৰ পিছত আমি যদি চাওঁ তৃতীয়খন ৰাজধানী আছিলে গড়গাঁও ঠিক আছে তৃতীয়খন ৰাজধানী আছিলে গড়গাঁও যিখন ৰাজধানী কোনে স্থানিত চুক্লেংমুঙে সেইকাৰণে তেওঁক কি নামেৰে জনা যায় গড়গয়া ৰজা yes very important বহুত বেছি ইম্পৰ্টেন্ট যে প্ৰথমজন আহোম ৰজা আছিলে যিজন ৰজাই কি কৰিছিলে কইন্স মুদ্ৰাৰ প্ৰচলন কৰিছিলে কেতিয়া 16th century